পানীমলা গছতে মাৰি সুধা অলৌকিক কৰিলে ভগৱান চিন্তা দুনিয়ালৈ হেয়া ওই ঋণী কিরি নমস্কাৰ। সদৌ অসম ঠেঙাল কছাৰী সংগঠনৰ ষষ্ঠদশ ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন আৰু লগতে ঠেঙাল কছাৰী জাতিৰ যি জাতীয় পৰিচয় তৰাচিয়া বিহু আৰু খোলাংবুৰী বিহু নাচ, লগতে সদৌ অসম ঠেঙাল কছাৰী মহিলা সংগঠনৰ পঞ্চবাৰ্ষিক ত্ৰিবাৰ্ষিক অধিৱেশন আমি দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে যোৱাকালি 25 আৰু আজি 26 তাৰিখ আমি অনুষ্ঠিত কৰিছিলোঁ। ইতিমধ্যে আমি যোৱাকালি প্ৰতিনিধি সভা অনুষ্ঠিত হৈ গ'ল। তাতে এখন নতুনকৈ সদৌ অসম ঠেঙাল কছাৰী সংগঠনৰ সবল আৰু শক্তিশালী এখন সমিতি প্ৰধান সম্পাদক দেৱৰ্ষী মোহন ডাঙৰীয়া আৰু লগতে সন্মানীয় সভাপতি মাইনা মাধৱ কছাৰী তেওঁলোকৰ নেতৃত্বত এখন সমিতি গঠন হৈছে। আৰু সেই সমিতিখনে অহা দিনত অৰ্থাৎ ঠেঙাল কছাৰী জনগোষ্ঠীটোৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে তেওঁলোকে কাম কৰি যাব। জাতিৰ যি স্বকীয়তা আছে, ৰীতি নীতি পৰম্পৰা সকলো ৰক্ষা কৰি নিজৰ জনগোষ্ঠীটোক ৰক্ষা কৰাৰ লগতে বৃহত্তৰ অসমীয়া জাতিটোক শক্তিশালী কৰিবৰ কাৰণে সদৌ অসম ঠেঙাল কছাৰী সংগঠনে সংকল্প লৈছে। তাৰ উপৰিও আজি যিহেতুকে আমাৰ সদৌ অসম ঠেঙাল কছাৰী জনজাতিৰ যিটো আমাৰ পৰম্পৰা ৰীতি নীতি সেইখিনি ধৰি ৰাখিবৰ কাৰণে আমি আমাৰ যি তৰাচিয়া যি কাৰ্যসূচী সেই কাৰ্যসূচী আমি অনুষ্ঠিত কৰিলোঁ। অৰ্থাৎ আমি তৰাচিয়া যিটো আমি কাৰ্যসূচী এই কাৰ্যসূচীৰ জৰিয়তে যিহেতুকে আমি অসমীয়া মানুহ, কৃষিভিত্তিক মানুহ, আমি কৃষিৰ ওপৰত নিৰ্ভৰশীল আৰু ঠিক ঠেঙাল কছাৰী সকলো কৃষিৰ ওপৰত নিৰ্ভৰ কৰিয়ে জীৱন নিৰ্বাহ কৰি আহিছে। সেইকাৰণে আমি চ'তৰ দ্বিতীয় বুধবাৰটোত এই তৰাচিয়া কাৰ্যসূচীৰ জৰিয়তে আমাৰ পৰম্পৰা ধৰি ৰখাৰ লগতে আমি আমাৰ যিটো অসমীয়া যিটো পৰম্পৰা যে আমি গৰু বিহু পালন কৰোঁ, গৰুৰ বিহুত আমি গৰু গাইকেইটা সুন্দৰকৈ আমি নোৱাই ধুৱাই যাতে আমি নতুনকৈ তেওঁলোকক আমি আমাৰ খেতি খোলাত লগাব পাৰোঁ, তাৰ কাৰণে তেওঁলোকে আমাক যাতে সহায় কৰে, ভগৱানে যাতে সহায় কৰে। সেইকাৰণে আমি আজিৰ পৰাই আমাৰ যি বুঢ়া মেথাসকল লগ লাগি দ্বিতীয় বুধবাৰে চ'তৰ তেওঁলোকে এই তৰাচিয়া আনি তৰা ছিঙি তৰা গুঠি তাৰ কাৰণে প্ৰস্তুত কৰে আৰু সেইখিনি প্ৰস্তুত কৰিয়েই আজি আমি আমাৰ এই অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। সেইকাৰণে মই আজি পুনৰবাৰ সকলোলৈকে উদযাপন সমিতিৰ তৰফৰ পৰা অসমৰ সকলো জনসাধাৰণলৈ আমাৰ যি তৰাচিয়া বিহু তাৰ কাৰণে শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তাৰ লগে লগে আমাৰ যি অসমৰ 7খন জিলাত সিঁচৰি থকা আপোন ঠেঙাল কছাৰী লোকসকল আহিছে তেওঁলোককো আমি আমাৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ অদূৰ ভৱিষ্যতে অৰ্থাৎ অনাগত দিনত এই সমিতিখনে জনজাতিৰ লগতে সকলো জনজাতিক একত্ৰিত কৰি অসমীয়া জাতিটোক শক্তিশালী কৰিব পাৰে, তাৰ কাৰণে আমি সংকল্পবদ্ধ হৈছোঁ। হয়, আমাৰ আজি গোলাঘাট জিলাৰ আতিথ্যত কালি আৰু আজি আমাৰ ষষ্ঠদশ কেন্দ্ৰীয় সদৌ অসম ঠেঙাল কছাৰী সংগঠনৰ কেন্দ্ৰীয় অধিৱেশনখন আছিল। কালি প্ৰতিনিধি সভা হৈ গ'ল, আজি মুকলি সভা আৰু এই মুকলি সভা আমাৰ কেন্দ্ৰীয়ভাৱে আমি এইবাৰ তৰাচিয়া বিহু উদযাপন কৰিছোঁ গোলাঘাট জিলাৰ আতিথ্যত। আৰু ইয়াত আমাৰ বিপুল সংখ্যক অসমৰ প্ৰত্যেকখন জিলাৰ পৰা ব্যক্তিসকল আমাৰ প্ৰতিনিধিসকল ইয়াত উপস্থিত হৈছেহি। কালি নতুনকৈ এখন সমিতিও গঠন হ'ল আৰু সেই সমিতিৰ আজি শপত গ্ৰহণ অনুষ্ঠান আছে। লগতে আজি কাৰ্যসূচীত 1000 গৰাকী নৃত্যশিল্পীয়ে খোলাংবুৰী নৃত্যৰ প্ৰদৰ্শন কৰাৰ আজি কাৰ্যসূচী আছে। নতুন সমিতিৰ শপত গ্ৰহণৰ লগতে আমাৰ 21টা বংশৰ যি বংশালী সভা, সেই বংশালী সভাৰ মত বিনিময় অনুষ্ঠান এটা আজি কাৰ্যসূচীত লোৱা গৈছে। মুকলি সভাত আমাৰ যিসকল আমাৰ সন্মানীয় ব্যক্তি পুৰোধা ব্যক্তিসকল আমাৰ আহিব, ইয়াত আমি বিভিন্ন বিষয়ৰ ওপৰত আমি আলাপ আলোচনা কৰিব বিচাৰিছোঁ। লগতে আমি অলপ ব্যতিক্ৰমী ৰূপ এটাও আমাৰ এই অধিৱেশনত দিব বিচাৰিছোঁ যে সভা সমিতি বুলি কোৱাৰ লগে লগে অকল ভাষণ বা এনেকুৱা ভোজ ভাত খোৱাৰ এটা প্ৰৱণতা এটা থাকে, কিন্তু আমি ব্যতিক্ৰমী ৰূপ এই ধৰণে দিব বিচাৰিছোঁ যে আমাৰ উঠি অহা প্ৰজন্মসকলক যাতে কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটিক্সৰ ওপৰত অলপ জ্ঞান প্ৰদান কৰিবৰ কাৰণে যোৰহাটৰ এক্সিলিয়াৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ সহযোগত আমি এটা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আৰু ৰবটিক্সৰ প্ৰদৰ্শনো আমি কৰোৱাইছোঁ। লগতে আজি আমাৰ যি তৰাচিয়া বিহু, প্ৰথমতেই মই তৰাচিয়া বিহু উপলক্ষে সকলোলৈকে মই শুভেচ্ছা জ্ঞাপন কৰিব বিচাৰিছোঁ। আজি প্ৰতীকী ৰূপত আমাৰ কপাহতলীৰ পৰা যিসকল শিল্পী আহিছে তেওঁলোকে এতিয়া আমাৰ তৰাচিয়াৰ বিহুৰ গোটেই পৰম্পৰাগত যিখিনি নীতি নিয়ম, তৰা চিৰি আনি গৰুৰ পঘা বনোৱালৈকে গোটেইখিনি এতিয়া প্ৰদৰ্শন কৰি আছে তেওঁলোকে। আৰু লগতে আমি আশা ৰাখিছোঁ যে আমাৰ এই বৃহত্তৰ অসমীয়া জাতিৰ গঠন প্ৰক্ৰিয়াত ঠেঙাল জনগোষ্ঠীৰ যিটো অৱদান, সেই অৱদানটো আজি মুকলি সভাত ব্যক্তিসকলৰ বক্তব্য মাধ্যমেৰে অৱগত হ'ব, সকলোৱে গম পাব। আৰু আমি বিচাৰোঁ যে আমাৰ চিন্তাধাৰাবিলাক খুব ইতিবাচক হোৱাটো অতিকৈ প্ৰয়োজন, কাৰণ সমাজখন যাতে আমি এটা সুস্থিৰ সবল শান্তিময় এখন সমাজ এখন বিচাৰোঁ। আৰু আগন্তুক দিনত ঠেঙাল জনগোষ্ঠীৰ লোকসকলে, ঠেঙাল সম্প্ৰদায়ৰ লোকসকলে, উঠি অহা প্ৰজন্মই যাতে অসমীয়া জাতিটোক নেতৃত্ব লৈ অসমীয়া জাতিটোৰ শ্ৰীবৃদ্ধি কৰাৰ ক্ষেত্ৰত যাতে অগ্ৰণী ভূমিকা গ্ৰহণ কৰে। নিশ্চয়কৈ বহুত বিষয়বস্তু আছে। আমাৰ বিষয়বস্তু আমাৰ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
নতুন সমিতিখনৰ মূল উদ্দেশ্যটো হৈছে জাতিৰ জনগোষ্ঠী আমাৰ যিহেতু ঠেঙাল কছাৰী লোক অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে সিঁচৰিত হৈ আছে যদিও বিগত আমাৰ ৩৪টা বসন্তত এই সমিতিখনে যথেষ্ট কৰ্ম কৰি আহিছে তথাপিও আমি চেষ্টা কৰিম উঠি অহা প্ৰজন্মক নতুন নতুন যিসকল বিষয়ভাৱে লৈছে তেওঁলোকৰ সহযোগত আমি যিসকল লোক ইতিমধ্যে তেওঁলোকৰ পূৰ্বৰ পৰিচয় হেৰাইছে সেইসকলক পুনৰ ঠেঙাল হিচাপে নিজৰ পৰিচয় প্ৰদান কৰিবৰ কাৰণে তেওঁলোকক সেই ব্যৱস্থা আমি হাতত ল'ম লগতে আমাৰ জনগোষ্ঠীয় যিখিনি সাংবিধানিক ব্যৱস্থা প্ৰণালীৰ পৰা বঞ্চিত হৈ আছে সাংবিধানিকভাৱে যিখিনি আমাৰ সা সুবিধাৰ পৰা বঞ্চিত হৈ আছে সেইখিনি কৰিবৰ কাৰণেও আমি যৎপূৰ্ণাচি চেষ্টা কৰিম ঠেঙাল কছাৰী অট'নমাছ কাউন্সিলখন যদিও আমাৰ ঠেঙাল জনগোষ্ঠীৰ কাৰণে প্ৰদান কৰা হৈছে সেইখিনি যিখিনি সা সুবিধা এতিয়াও যিসকল আমাৰ ঠেঙাল ৰাইজ বঞ্চিত হৈ আছে তাৰ কাৰণেও যাতে সম বিতৰণ হয় চৰকাৰীভাৱে যিখিনি ব্যৱস্থা প্ৰণালী আছে বয় বস্তু যিবিলাক হয় সেইখিনি ব্যৱস্থা কৰিম আৰু মূলতঃ সামগ্ৰিকভাৱে গোটেই জাতিটোৰ অসমীয়া জাতিটোৰ বা ঠেঙাল জনগোষ্ঠীৰ লোকসকলক সামৰি আমি সামাজিকভাৱে শৈক্ষিকভাৱে ৰাজনৈতিকভাৱে আৰু অৰ্থনৈতিকভাৱে আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আমি মত পোষণ কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত